ডুমডুমাৰ কাকজানত অৰুণোদয় আঁচনিক লৈ উত্তপ্ত পৰিস্থিতি। ডুমডুমাৰ সমষ্টিৰ অন্তৰ্গত কাকজান গাঁও পঞ্চায়তৰ বিজেপি দলৰ 159 নং বুথ সভাপতি বুলু প্ৰজাৰ ঘৰ ঘেৰাও কৰিলে অৰুণোদয় আঁচনিৰ একাংশ বঞ্চিত মহিলাই। দুখীয়াক বঞ্চিত কৰি ধনীক অৰুণোদয় আঁচনি দিয়াৰ অভিযোগ বঞ্চিত মহিলাৰ। বিগত 2 বছৰৰ পৰা অৰুণোদয় আঁচনি লাভ কৰি থকা বিকলাংগ বিধৱা মহিলাৰো আঁচনিৰ পৰা নাম কাটি দিয়াৰ অভিযোগ। বিকলাংগ বিধৱা মহিলাক বঞ্চিত কৰি ঘৰচীয়া হাতী গাড়ী থকা ধনী পৰিয়ালক অৰুণোদয় আঁচনি দিয়াৰ অভিযোগ উত্থাপিত হৈছে। ঘৰত আহিছো বুলু বজাৰ আমাৰ এই গাঁৱৰ গোটত সোমাইছে বিজেপি চাৰে। আমি ইয়াত যিমান মানুহ আছে মহিলা আছে চবেই অৰুণোদয় আঁচনিৰ কাৰণে আহিছো। অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছে নাই বুলি চবেই তেনেকুৱাকে কথা কৈছে। ইয়াতে ছাৰহেঁতে বা ওপৰ নাজানে নহয় অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছে নে নাই। এতিয়া আমি অৰুণোদয় আঁচনি পাব লাগে নে নাই মই এতিয়া নতুনকে 3বাৰ মান হ'লেই চাগে মই এবাৰো নাপালো। এবাৰ কয় কংগ্ৰেছৰ মানুহ সেনেকুৱা হাত আছে কিবা বুলি কয়, কাৰোবাৰ লগত কাজিয়া লাগিলে তেনেকুৱা কথা ইয়াত আহি নপৰে না আঁচনিৰ লগত বা ছাৰে সেইটো বা ওপৰত নকয় নহয় আঁচনিৰ কথা কিবা ইয়াত যে কোনোবা বিজেপি কংগ্ৰেছ জাতি ভেদৰ লগত কথা নাহে নহয়। তেনেকুৱাকে কথা কোৱা শুনিছো। তাৰমানে তেনেকুৱাকে নাম আমাক কাটি দিছে। মই 3বাৰলৈকে দিলো। ইয়াত নোপোৱাও আছে পোৱাও আছে, পোৱাবোৰো কাটি দিলে তেনেকুৱাকে শুনি আছো। আৰু ধনী মানুহ কোনে পাইছে? ধনী মানুহ তেনেকুৱাকে মাৱতী মৰাণ বুলি শুনি পাইছো নামটো। তাৰপিছত তাৰ আছে বুলি গম পাইছো, তাৰ নামটো দিছে ধনী লিষ্টত আছে। আমিও নামটো পাইছো বাৰু লিষ্টত। হাতী মালিক বুলি হাতী মালিক চলি আছে। হাতী মানে হাতী আছে নেকি তাহাঁতৰ চলাই হাতী এনেকুৱাকে আছে। ভুটুকন মৰাণৰ তাৰ ভায়েকৰ হয় বা মাৱতী তাৰ বোৱাৰীক হয় সিহঁতৰ আছে। তাৰপিছত ইয়াত 3টা গোটত থকা মানে গোটত থকা বুলু প্ৰজা, সংগীতা মৰাণ, মাইনু চেতিয়া বুলি আছে। এই 3টা মিলিয়ে তাৰমানে আমাৰ অৰুণোদয় আঁচনিৰ নাম অহাখিনি কাটি দিলে। আকৌ কাগজ জমা দিব লাগিছিল অৰুণোদয় ফৰ্ম। পাইছিলো এতিয়া 3 বছৰমান হ'ল এতিয়া কাটি দিলে নেপালো। 3 বছৰমান পালে? 3 বছৰ মানে এতিয়া 4 মাহ 5 মাহ মান হৈছে নেকি। তেতিয়া পাইছিলো আগতে, এতিয়া নেপালো আৰু কাটি থৈ দিলে। কি কাৰণে কাটিছে তেতিয়াহ'লে আমিতো পাব লাগে, পোৱা যোগ্য। আপুনি বিকলাংগ? হয়। আপুনি আগতে পাই আছিল? আগতে পাইছিলো। কোনে কাটিলে বুলি ভাবে? এই গাঁৱৰ ৰাইজে কাটি দিছে বুলি ভাবিছো। কোনে কাটিলে ভাবিছে? বুলু প্ৰজা কাটিছে। মাইনু সংগীতা আৰু সংগীতা মৰাণ আৰু কি নাজানো মই ভালকে। আপুনি আগৰ পাই আছিলে? পাইছিলো। ঘটনাস্থলীত ফিলবাৰী আৰক্ষী উপস্থিত হৈ পৰিৱেশ কৰে শান্ত আৰু বিধায়ক ৰূপেশ গোৱালাৰ ঘৰত গৈ বিকলাংগ পৰিয়ালৰ লোকে আহ্বান জনোৱাৰ পিছতো চৰকাৰৰ প্ৰতিটো আঁচনিৰ পৰা বঞ্চিত হৈ আহিছে। সেই লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এবাৰ দেখা পাব লাগিব কাৰণ কেনেকে কাম কৰি থব এখনতো নোৱাৰে ন। তেখেতে আগতে পাইছিল নেকি? আগতে পাই থকা এওঁলোকক কাটিছে। আৰু কোন কোন আছে? আৰু আছে ন একেবাৰে কাম কৰি থাকে। আপুনি আগতে অৰুণোদয় পাই আছিলে? পাই আছো। এতিয়া কাটি থৈছে। আকৌ আপোনাৰ কিমান বছৰ বয়স হ'ল? মোৰ 50 মান হৈছে। আপোনাৰ এতিয়া অৰুণোদয় কাটি দিলেগে? কাটি দিলেগে। কোনে কাটিলে গম পাই নেকি? নেপাওঁ। কোনে কাটিছে নাপায়। কটা মানুহ আছে আকৌ লিষ্টতো না অহা যে নাম। কালি সিয়াক মাতি দিলে লিষ্ট চাবলে, নামেই নাই অহা। আগতে পাই আছিলে? পাই আছিলো 1250 টকাকে পাই আছিলো। আমিতো দুখীয়া মানুহ, আমিতো চাউলহে কিনি খাওঁ। ধনী মানুহ পাইছে নেকি? ধনী মানুহে পাইছে। এই পকা ঘৰ আছে, হাতী আছে, পথাৰ আছে, বেগান আছে, সেইবোৰ চব আছেই। ইমান ধনী ধনীবোৰক দিছে যে ভৰাই দিছে নাম। আমি দুখীয়া নেকি? আমি ৱাল ঘৰত আছো নেকি? ইমানকে ৱাল ঘৰতো থকা নাই। আমি ভগা ঘৰ, কেঁচা ঘৰত আছো।
কেঁচা ঘৰ আছে একে ঘৰে 3জনীকে পাইছে যে না ধনী মানুহে না সমিতি তাৰমানে প্ৰত্যেক যাবলৈ সময় নহয় না সময় হয় নিশ্চয় হয় কেলে এতিয়া মই এইখিনি মই জানো আৰু সেইটো চাইটত মানুহ সিহঁতে থৈছো আমি আমাৰ কমিটিত আছে সিহঁতে যোনটো কৈছে আমি আপোনাৰ হৈছে মানুহ ক'ব মানে ওচৰো আছে মানে আৰু হেৰি আছে যিমানখিনি আমাৰ মোৰ বুথটোত পৰে মানে আপোনাৰ বুথৰ মানুহ আহিছে হয় এইখিনিতো বুথৰে মানুহ আপোনাৰ চুবুৰীয়া মানুহ কোনোবা আছে আছে চুবুৰীয়া বাদ পৰিছে দূৰৰো পৰিছে ওচৰো পৰিছে ব্যুৰ ৰিপৰ্ট অসম টুডে।